মা, দাদালে বাৰু সেই গাঁৱৰ ছোৱালীজনী আনিব লাগে নেকি? দাদাই ভাল পাই থাকিলে বুলি তাইক কিয় আনিবলৈ দিছানো তুমি? মই হ'লে ভাল পোৱা নাই। সেই গাঁৱৰ সেইজনী আহি পেলাই ঘৰখন কি কৰে সি তাৰো ঠিক নাই। তাই এতিয়া ঘৰখনত মানে ভালকৈ ৰাখিব পাৰেই নে নোৱাৰেই নে সেইটো ঠিক নাই। কিয় সেইজনীক আনিবলৈ দিছা? তাইৰ লগত জানো আমাৰ মিলে কোৱাচোন? তাই আহি পেলাই যিহে কৰিবহি নহয় ঘৰখন, মই ভাবিয়েই বিচুতি। আৰু মোৰ লগৰবোৰৰ আগত কিমান যে লাজ পাম আৰু। এইখন ঘৰত মানে কৈছোঁ নহয়, একো এটা কাম ভালদৰে নচলা হৈছে। মৰমী, কিয় তেনেকৈ কৈছ? নাপায় নহয় তেনেকৈ ক'ব। গাঁৱৰ মানুহো মানুহ, চহৰৰ মানুহো মানুহ। তই এনেকৈ ভেদাভেদ নকৰিবি, ভাল নেদেখাই নহয়। আৰু শুন, ককাইৰে ছোৱালীজনী যেতিয়া পচন্দ কৰিছে, আনক। সি বিয়া পাতি আনিব, সি খুৱাব, তাতে আমাৰ কি? হা, তই কচোন। তাই ছোৱালীজনী ভাল, লক্ষ্মী বোৱাৰী হ'ব আমাৰ ঘৰখনৰ। আৰু তাই বৰ মৰমীয়াল, সহজ সৰল ছোৱালী, জাননে? আৰু তই তেনেকৈ ক'বলৈ, তই তাইৰ ভৈনীয়েকে, মই মাকজনী হৈ তাক একো কোৱা নাই। তই কিয় কৈছ? তই তাক তেনেকৈ নকবি, সি বেয়া পাব। মা, যেতিয়া তোমাৰ কথা নুশুনিব, তোমাৰ কথা নামানিব, তেতিয়াহে তুমি গম পাবা। হ'ব, তই মনে মনে থাক। ককাইৰক মই আগতে বহুত বুজাইছোঁ, কিন্তু সি নুবুজে। এতিয়া সি ছোৱালীজনীক আনিবলৈ যেতিয়া বিচাৰিছে, আনক। তাত মোৰ ক'বলগীয়া কোনো কথা নাই। ঠিকেই আছে। এয়া হৈছে বিমলা। বিমলাৰ ল'ৰা ছোৱালী এহাল। ল'ৰা ছোৱালীহাল সৰু থাকোঁতেই বিমলাই নিজৰ মানুহজনক হেৰুৱাইছিল। আৰু তেতিয়াৰে পৰা লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি ল'ৰা ছোৱালীহালক পঢ়াই শুনাই ডাঙৰ মানুহ কৰাইছিলে। এতিয়া দুইটাই কোম্পানী এটাত চাকৰি কৰে। আৰু এতিয়া ল'ৰাটোৱে বিয়া বাৰু পতাৰ সময় হ'লত ল'ৰাটোৱে এজনী গাঁৱৰ ছোৱালী ভাল পায়, আৰু সেই ছোৱালীজনীকে সি বিয়া পাতি ল'লে। বৌ, আজি ব্ৰেকফাষ্টত কি বনাইছা? ব্ৰেকফাষ্টত আজি আলু আৰু পুৰি বনাইছোঁ। অ' মজা তেতিয়াহ'লে। এটা কথা নহয়, আলুত তুমি জলকীয়া দিছানে নাই? মানে মা মছলা অকণমান সৰহকৈ দিবা। দাদাই খাই কিন্তু বৰ ভাল পায় আকৌ। অ' হয় নেকি? মই আকৌ মা মছলা নিদিয়াকৈহে বনাইছোঁ। ৰ'বা তেতিয়াহ'লে মা মছলা দি জ্বলা অকণমান দি পেলাই বনাই দিওঁ, তেতিয়া দাদাইৰে খাই বৰ ভাল পাব। অঁ, বৰ ভাল পাব। বাবুল, তোৰ এই আলু ভাজিখিনি খাই তোৰ এইটো হৈছে অৱস্থা। মানে আলু ভাজিখিনিত মছলা আৰু জ্বলা পুৰা দি দিছে। এই গম নাপায় নেকি যে তোৰ মানে জ্বলা আৰু মছলাৰ পৰা এলাৰ্জি হয় বুলি তাই গম পায় নে নাপায়? বোৱাৰী, এইফালে আহাচোন। কি হ'ল মা, তুমি যে ইমান চিঞৰিছা, কি হ'ল? আচোন মৰমী, নবৌৰে গম নোপোৱাকৈ আলুৰ ভাজিত জ্বলা আৰু মছলা এসোপা দি দিলে। ককাইৰ যে এইটোৰ অৱস্থা হৈছে একমাত্ৰ নবৌৰ কাৰণে দেখিছোনে? তাই গম নাপায় নি যে জ্বলা আৰু মছলা বাবুলে খাব নোৱাৰে বুলি? এতিয়া তাৰ অৱস্থাটো চাচোন। দেখিছানে মা? হা, সুধিবতো পাৰে কাৰ কি হয়। এতিয়া এয়াহে দাদাৰ অৱস্থা। তাই অকণো গম নাপায় নি বাৰু? দাদাৰ কথা নাভাৱেই মানে, অকল খালি মছলা আৰু জ্বলা দিবহে জানে। দাদা, বল ৰুমলৈ বল, অকণমান তই শুই দেগৈ। আৰাম কৰিলেহে তই ভাল পাবি। অঁ বাবুল, যাচোন যা, অকণমান শুই দেগৈ, তেতিয়াহে ভাল পাবি। মা, কিয় মাতিছিলে আপুনি? বোৱাৰী, তুমি গম নোপোৱা নেকি? জ্বলা আৰু মছলা খালে বাবুলৰ এলাৰ্জি হয় বুলি তুমি গম নোপোৱা নেকি? তুমি আলু ভাজিখিনি বনাইছা ঠিকে আছে, কিন্তু তাত মছলা আৰু জ্বলা সোপা কিয় দিছিলা? সি খাই লৈ পেলাই তাৰ এতিয়া অৱস্থা বেয়া, তুমি জানানে? মা, মই দিয়া নাছিলো নহয়। মানে ভণ্টিয়ে গৈ পেলাই ক'লতহে যে দাদাই বোলে আলুৰ ভাজিত মছলা আৰু জ্বলা দিলে খাই ভাল পায় বুলি ক'লতহে মই দিছিলো। মইনো কেনেকৈ জানো? বৌ, এনেই মিছা মিছিকে নক'ব। নিজৰ দুখটো আনৰ গাত জাপি দিবলৈ চেষ্টা নকৰিব। দেখিলা মা, কিমান মানে মিছা কথা কৈছে। মই জানোৱেই দাদা যে জ্বলা আৰু মছলা খালে এলাৰ্জি হয়। চোৱাচোন মা, মই বাৰু কিয় ক'মগৈ বৌক যে তুমি জ্বলা আৰু মছলা সোপা দি দিয়া বুলি? মই কিয় ক'ম কোৱাচোন? দেখিলা কিমান মিছা কথা কয়, নিজৰ দুখটো লোকৰ গাত জাপিবলৈ চায়। তেনেকুৱা কাম নকৰিবা দেই বৌ, মই হ'লে বেয়া পাওঁ। অঁ বোৱাৰী, মৰমীয়ে জানে, তাই বাৰু তোমাক কিয় তেনেকৈ ক'ব? তুমি নিজে অকণমান মানুহজনী কি খাই কি ভাল পায় সেইবিলাক অকণমান চকু দিব নোৱাৰা নেকি? ল'ৰাটোৰ অৱস্থা বেয়া কৰি দিলেগে। দেহি ঐ, ল'ৰাটোৰ ওচৰলৈ যাওঁ পাই। কেনে পাইছা বৌ? মিছা মিছিকে দেখিলেনে কথাবিলাক কৈ পেলাই মোক এনেই গালি শুনালে। ভণ্টিয়ে ক'লেগে যে দাদাই আলু ভাজিত জ্বলা আৰু মছলা দিলে খাই বৰ ভাল পায়, সেইবাবেহে মই দিছিলো। কিন্তু এতিয়া দেখিলা ইমান মিছা কথা কয়ো। সঁচাকৈ মই এনেকে বুলি জনা হ'লে মই সেইবিলাক নকৰিলোৱে হয়। কিয় কৰিলোহেঁতেন বাৰু? মোক কোনেও বুজি নাপায়। মৰমীয়ে নবৌক সদায় তাই তলত ৰখাবলৈ চেষ্টা কৰে, আৰু এনেদৰেই দিনবোৰ বাগৰিল। নবৌ যদি দিনক দিনে বাঢ়ি গৈছে,
এইক মই আজি এসেকাপ ভালদৰে দিম। বৌ বৌ মোলৈ চাহ একাপ লৈ আনাচোন। ভণ্টি এয়া চাহ লোৱা। অঁ এইখিনিতে ৰাখি দিয়া। মা 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 অ' মা এইফালে আহাচোন। কি হ'ল মৰমী, ইমান ভয় লগাকৈ চিঞৰিলে যে? মা নিচিঞৰি কেনেকৈ থাকিম কোৱাচোন? এই চাহত পঁইতাচোৰা, কেনেকৈ পঁইতাচোৰা ওলাবলৈ পালে তুমি কোৱাচোন? কি চাহত পঁইতাচোৰা কেনেকৈ? দেখিছা মা, নবৌৱে মোক মাৰিবলৈ পঁইতাচোৰা চাহত দি দিছে। বেলেগ বস্তু দেই, এনেকুৱা বুলি ভবা নাছিলোঁ। ইমান মানে নবৌক ইমান মৰম কৰোঁ, নিজৰ বুলি ভাবোঁ, তেওঁ কিন্তু মা আমাক অকণোৱে নিজৰ বুলি নাভাবে। দেখিছানে, সেইদিনাখনি দাদাক সেয়া জ্বলা আৰু মছলা দি পেলাই খুৱাই মাৰিব ধৰিছে। আজি মোৰ চাহত পঁইতাচোৰা দি দিছে। এই সঁচাকৈ এই মা আমাৰ ঘৰখনৰ বাবে ভাল নহয় দেই। মই কৈ দিলোঁ হ'লে কোনোবা দিনা আমাৰ তিনিওটাকে মাৰি পেলাই এই ঘৰৰ গোটেই সম্পত্তি তাই লৈ ল'ব, তুমি চাবা। কি হ'ল ভণ্টি, কিয় ইমান চিঞৰিছা? চাহত কি ওলালেনো? চাহত কি ওলালে বুলি সুধিবলৈ আহিছে, নজনাৰ ভাও ধৰি আহিছে চোৱা। তুমি মানে কি বুলি ভাবিছা হা নিজকে? মোৰ ছোৱালীজনীক মাৰিব খুজিছা? চাহত পঁইতাচোৰা কেনেকৈ ওলাবলৈ পালে? মই চাহটো ঠিকেই বনাইছিলোঁ আৰু বাকোতে চেকনি দিটো বাকিছোঁ। কেনেকৈ পঁইতাচোৰা ওলালে মা? মই নাজানো দেই। অঁ তুমি এতিয়া অবুজন হ'বাই, তুমি নজনাৰ ভাও ধৰিবাই। তুমি মোৰ ল'ৰা ছোৱালীহালক খাবলৈ আহিছা, তুমি মোৰ ল'ৰা ছোৱালীহালক মাৰিবলৈ আহিছা। মোৰ ল'ৰাটোক সেইদিনাখনি তুমি সেই জ্বলা আৰু মছলা দিয়া বস্তুখিনি খুৱাই পেলাই তাৰ অৱস্থা বেয়া কৰি দিলা, আৰু আজি মোৰ ছোৱালীজনী চাহত পঁইতাচোৰা দি পেলাই তাইক মাৰিবলৈ আহিছা। তুমি মানে কৈছোঁ নহয়, আমাৰ ঘৰখনলৈ লক্ষ্মী নহয় কুলক্ষণী আহিছা যেন পাইছোঁ। কিয়নো তেনেকৈ কৈছে? মই কিবা জানি বুজি তেনেকুৱা ভুল কৰিম নেকি বাৰু, কওকচোন আপুনি? মই ভণ্টিৰ চাহত কিয় পঁইতাচোৰা দিম, আৰু মোৰ মানুহজন আৰু মোৰ ভণ্টিক কিয় মাৰিবলৈ মই চেষ্টা কৰিম, কওকচোন মা? এনেকুৱা কথা নক'ব, মোৰ বৰ বেয়া লাগে। মই আপোনালোকক নিজৰ বুলি ভাবোঁ, কিন্তু আপোনালোকে মোক এনেকুৱা কিয় ব্যৱহাৰ কৰে? নিজৰ বুলি ভাবা? নিজৰ মানুহে এনেকুৱা কৰে নেকি? ব'ল মাজনী ব'ল, ভিতৰলৈ ব'ল, ইয়াত তই থাকিব নালাগে, ব'ল। মা ভণ্টি শুনাচোন, মা শুনকচোন কথা। মই বাৰু কিয় মাৰিবলৈ চেষ্টা কৰিম? এনেকৈ কিয় কথাবিলাক কৈছে বাৰু? আৰু মই ভণ্টিৰ চাহত কিয় পঁইতাচোৰা মিলাম বাৰু? মইতো ধুনীয়াকৈ চাহকাপ বনাই আনি দিছোঁ, আৰু সেইদিনাখনি ভণ্টিয়ে কোৱাৰ বাবেহে মই মছলা আৰু জলকীয়া দিছিলোঁ, কিন্তু ভণ্টিয়ে দেখোন ওলোটা পাক মাৰি দিলে। নাজানো আৰু দেই, একমাত্ৰ ভগৱানেহে জানিব। মই একোৱেই বুজি পোৱা নাই এই ঘৰখনত। নবৌৱেকে ননন্দৰ প্ৰতিটো কথাই শুনে, আৰু ননন্দেকে নবৌৱেকক মিছামিছিকৈ কৈ পেলাই তাইক মানে ঘৰৰ সকলোৱে বেয়া বেয়াকৈ ক'লে তাই বৰ ৰং পায়, মানে ননন্দে বৰ ৰং পায় নবৌৱেকক বেয়াকৈ কোৱা দেখিলে, আৰু তাই তাকেই ঘৰখনত কৰি আছে। দাদা আৰু নবৌ এইকেইদিন ইমান ফুৰিবলৈ গৈ আছে, মোকো লগ ধৰা নাই। নবৌৱেতো কমচে কম ক'ব পাৰে, কিন্তু তেওঁ নকয়। ইহঁতৰ মিলা মিছাটো বৰ বেছি হৈছে। মোৰ ইহঁত দুইটাৰে মিলা মিছাটো মোৰ সহ্য হোৱা নাই, মই হজম কৰিব পৰা নাই। মই কিবা এটা নহয় কিবা এটা কৰিলেহে মই শান্তি পাম, আৰু এই গাঁৱলীয়া এইজনীক বৰ চল দিছে দাদাই। তাই মতেহে চব কৰে। মই কিবা এটা ক'লে মোৰ কথা গুৰুত্বই নিদিয়ে। এইজনীক যদি এইখন ঘৰৰ পৰা খেদিব নোৱাৰোঁ, মোৰ নামো মৰমী নহয়। যিদিনা মই এইজনীক এইখন ঘৰৰ পৰা খেদি উলিয়াম, তেতিয়াহে মোৰ শান্তি লাগিব। নবৌ, আৰু দুদিন ধৈৰ্য ধৰা। তোমাক দাদা আৰু মায়ে একেবাৰে কৈছোঁ নহয়, এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই দিব, তেতিয়াহে মোৰ মনটো শান্তি লাগিব। এতিয়া নবৌৰ ৰুমলৈ যাওঁ, তেতিয়াহে মোৰ আকৌ কামটো হ'ব। বৌজনীলৈহে বেয়া লাগে পাই। এই ফটোৰ কপি মই বনাই দিয়াৰ পাছত দাদা আৰু মায়ে দেখিলে বৌক যে এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই দিব, সেইটো মই নিশ্চিন্ত মনে থাকিম, কাৰণ মই এইজনীক এইখন ঘৰৰ পৰা উলিয়াই দিয়াটোৱেই বিচাৰিছোঁ। কাৰণ তাই আৰু দাদাৰ মিলা মিছাটো আৰু ইমান হাঁহি ফূৰ্তি কৰি থকাটো মোৰ সহ্য হোৱা নাই, মোৰ হজম হোৱা নাই। কাৰণ
মই এইক বেয়া পাওঁ, এই গাঁৱলীয়া ছোৱালী। নবৌ, তোমাক এতিয়া কোনে বচাব? বেচেৰীজনীলে বেয়াই লাগে পাই। দাদা, দেখিলা তোমাৰ পত্নী কেনেকুৱা? হা, তেওঁ তোমালৈ বিয়াৰ হোৱাৰ আগতেই বেলেগৰ লগত বিয়া হোৱা। এইটো কথা কিন্তু তাই আমাক কোৱা নাছিলে নহয়। দেখিলা কেনেকুৱা যে মানুহ। আৰু তাই তোমাৰ চাকৰিটো দেখি তোমালৈ বিয়া হৈছে। আমাৰ ঘৰৰ মানুহক মানে আমাৰ তিনিওটা কাকোৱে ভাল নাপায়। সেইদিনাখনি তোমাক মছলা আৰু জলকীয়া দি পেলাই সেই আলু ভাজিখিনি খুৱাই পেলাই তোমাৰ অৱস্থা একেবাৰে বেয়া কৰি পেলালে। আৰু সেইদিনা মোক চাহত পঁইতাচোৰা দি দিলে। চোৱাচোন তাই কোনটো ফালৰ পৰা ভাল? আমাক তাই মাৰিব বিচাৰিছে। মাৰি পেলাই এই ঘৰৰ সম্পত্তিখিনি লৈ সেই মানুহটোক এইখন ঘৰলৈ মতা প্লেন কৰি আছে। দেখিলা দাদা কেনেকুৱা বস্তু তোমাৰ পত্নী। আৰু এইজনীক এইখন ঘৰত ৰাখিলে আৰু কি হ'বলৈ আছে তোমালোকে চিন্তা কৰা। এইজনীক এইখন ঘৰৰ পৰা উলিয়াই দিয়াই ভাল হ'ব। ভণ্টি, মনে মনে থাক। তোক সৰু বুলি মৰম ইমান কৰো, কিন্তু তই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ আহিছ। সেইজনী তোৰ নবৌয়েৰ, তই এনেকৈ ভাবিব পাৰনে? আৰু শুন, তই এনেকুৱা কথা কৈছনে তোৰ নবৌৰ বিষয় লৈ? হা, এয়া চব মিছা কথা। দাদা, তহঁতেনো মোৰ কথা ক'ত বিশ্বাস কৰিবি? ফটো দেখালতো তই ইমান অবিশ্বাস কৰনে মোক? নিজৰ তেজমগৰ ভণ্টিজনীক তই অবিশ্বাস কৰিছ এজনী গাঁৱলীয়া সাধাৰণ ছোৱালীৰ বাবে? হা তোৰ তাৰ কি হয় কচোন? তই তাইক ভাল পাৱ গুণে তাইৰ বিষয়লৈ এটা কথা তই শুনিব নিবিচাৰ। আজিকালি মানুহক সঁচা কথা ক'লে বেয়া হয়। ভণ্টি, মনে মনে থাক। সেইখন ফটোৰ তই বনাই আনিছ, মই গম পাইছো। তই য'ত বনাবলৈ গৈছ সেই ল'ৰাটো মোৰ লগৰ হয়। সি মোক ফোন কৰি জনালে বাবে মই সকলো কথা জানিলো। তই ইমান তললৈ নামিব পাৰিবি বুলি মই কেতিয়াও ভবা নাছিলো। ভণ্টি, মই তোমাক নিজৰ ভণ্টিৰ দৰে মৰম কৰো। তুমি কিয় এনেকুৱা কৰিছা বাৰু? হা, তুমি ইমান তললৈ নামিব পাৰানে? তুমি মোক ভাল নেপোৱা নাই, তুমি মোক দেখিব নোৱাৰা নাই, কিন্তু তুমি এয়া কি কৰিলা? দাদা আৰু মোৰ মাজত সংসাৰখন তুমি ভাঙিবলৈ চেষ্টা কৰিছিলা। নাপায় ভণ্টি, নাপায়। ভণ্টি, তুমি আমাৰ লগত এনেকুৱা কিয় কৰিবলৈ ধৰিছিলা কোৱাচোন তুমি? বৌ, তোমাৰ আৰু দাদা মিলা প্ৰীতি মৰম চেনেহ মোৰ একেবাৰেই সহ্য হোৱা নাছিল। আৰু তোমালোকৰ ভালপোৱা মোৰ একেবাৰেই সহ্য হোৱা নাছিল। কাৰণ কিয় জানা? ময়ো তোমালোকৰ দৰে এজন ল'ৰাক ভাল পাইছিলোঁ। সেই ল'ৰাজনৰ বিষয় লৈ পেলাই মই মা আৰু দাদাক কৈছিলোঁ। কিন্তু মা দাদাই সেই ল'ৰাজনক মানে সেই ল'ৰাজনৰ কথা কোনো পধ্যেই মানি নলয় আৰু তেওঁলৈ মোক বিয়া নিদিয়ে। সেইকাৰণে মই তোমাক অতদিনে অত্যাচাৰ কৰি আহিছিলোঁ। আৰু তোমাৰ ওপৰত মই এইবিলাক কথা কৈ তোমাক কৰাওঁ। আৰু পিছত মই তোমাক মা আৰু দাদাই গালি পাৰিলে মই বৰ ভাল পাওঁ। মই ৰং চাওঁ, মোৰ ভাল লাগে। মৰমী, তই সেইটো কথাৰ কাৰণে তই নবৌয়েৰক অতদিনে ইমানখিনি কাম তই কৰি আহিছিলি। ইচ, মোৰ মৰমৰ বোৱাৰীজনীক মই এনেই কথা শুনালো, তাইৰ ওপৰত অত্যাচাৰ কৰিলো। তই বৰ সঁচাকৈ দেই, তই এনেকুৱা বুলি মই ভবা নাছিলো। বুবুল, তোমালোকে এয়া ভাল কাম নকৰিলা। কাৰণ ভণ্টিয়ে যাক ভাল পাইছিলে তেওঁৰ লগতেই তাই সুখী হ'লহেঁতেন। হাঁহি ধেমালিৰে আনন্দৰে গোটেই জীৱনটো তাই সেইজন মানুহৰ লগতেই কটাব পাৰিলেহেঁতেন। যেনেকৈ তোমাৰ লগত মই জীৱনটো কটাবলৈ আহিছো, ঠিক তেনেকৈ সেই মানুহজনৰ লগতো ভণ্টিয়ে জীৱনটো হাঁহি মুখেৰে কটাব পাৰিলে হয়। তোমালোকে এয়া ভাল কাম নকৰিলা। আৰু শুনা, সেই ল'ৰাজন য'তে আছে মাতি পেলাই তেওঁক ভণ্টিৰ লগত বিয়াখন পাতি দিয়া। বৌ, মোক ক্ষমা কৰি দিয়া। আমাৰ সম্পৰ্কটো দাদাই মায়ে মানি নলৈছিলে, কিন্তু তুমি এতিয়া আমাক বিয়া পাতি দিবলৈ কৈছা। মই তোমাক বুজাত বহুত ভুল কৰিলো, বহুত পলম হৈ গ'ল বৌ। আৰু মই তোমাক অতদিনে যিমানখিনি অত্যাচাৰ কৰিছিলো তাৰ বাবে মোক ক্ষমা কৰি দিবা বৌ তুমি। হ'ব দিয়া ভণ্টি, তুমি তোমাৰ নিজৰ ভুল বুজি পালা নহয়, সেয়ে মোৰ বাবে বহুত। কি জানা বৌ, দাদা আৰু তোমাৰ ভালপোৱাটো মায়ে মানি ল'লে, কিন্তু মোৰ ভালপোৱাটো মায়ে মানি নলোৱাটোৱেই মোৰ খং। সেই খং তোমাৰ ওপৰত জাৰিলো। তুমি মোক ক্ষমা কৰি দিবা বৌ। মৰমী ইমান তললৈ নামিব পাৰে বুলি নবৌয়েক ককায়েক মাকে ভাবিবই পৰা নাছিলে। আৰু মৰমীয়ে নিজৰ ভুল স্বীকাৰ কৰিলে যে মোক
মোৰ ভালপোৱাজনৰ লগত বিয়া নিদিয়াৰ বাবেই মই নবৌক এইখিনি অত্যাচাৰ কৰিলোঁ আৰু নবৌকে যে পাছত সেই ল'ৰাজনৰ লগতেই বিয়া দিবলৈ মাক আৰু ককায়েকক ক'লে সেইবাবেই মানে ভৈনীয়েকে বহুত কান্দিলে আৰু ভৈনীয়েকে নবৌৱেকৰ মৰম বুজি পালে আৰু নবৌৱেকক ক্ষমা খুজিলে। মৰমী সেই ভালপোৱাটোৰ লগতে বিয়া হৈ গুচি গ'ল।